খেতি বিৰোধী মঞ্চই আমি আমাৰ গোলাঘাট জিলাৰ ফলঙনি অঞ্চলত আজি আমি এখন প্ৰকৃতি সুৰক্ষা সজাগতা সভা আৰু পাম অইল খেতিৰ বিৰুদ্ধে এক সভা অনুষ্ঠিত কৰা হৈছে, য'ত আজি আমাৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে আৰু পৰিৱেশবিদ আমাৰ অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে। আমাৰ কথা এইটোৱেই যে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে মিলি কেৱল কৰ্পৰেট গোষ্ঠীৰ লাভৰ স্বাৰ্থত, তেওঁলোকৰ কেৱল ন্যস্ত স্বাৰ্থ সুৰক্ষাৰ স্বাৰ্থত অসমৰ হাজাৰ হাজাৰ বিঘা মাটি ৰামদেৱৰ দৰে বণিক গোষ্ঠীক গতাই আমাৰ সেউজীয়া অসমখন, জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ অসমখন পাম অইল খেতি কৰি সম্পূৰ্ণৰূপে পৰিৱেশ ধ্বংস কৰি দিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি আমাৰ অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াৰ নেতৃত্বত আজিৰে পৰা গোলাঘাটৰ পৰা আমাৰ পাম অইল খেতিৰ বিৰুদ্ধে আমাৰ সজাগতা সভা আৰম্ভ হৈছে। আমি অসমৰ বিভিন্ন প্ৰান্তলৈ এই সজাগতামূলক সভা আমি আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিম, কিয়নো এই ভয়ংকৰ পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভয়াৱহ অশনি সংকেত আনিব পৰা এই খেতি কোনো কাৰণত আচলতে অসমত যে হোৱাটো উচিত নহয়। আজি স্বয়ং অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই উল্লেখ কৰিছে, এই খেতি যে অসমৰ মাটি, অসমৰ পৰিৱেশ, অসমৰ জলবায়ুৰ প্ৰতি যে অশনি সংকেত আনিব, আমাৰ যে অসমৰ মাটিৰ উৰ্বৰ শক্তি নাইকিয়া কৰি দিব, আমাৰ অসমখন মৰুভূমি সদৃশ পৰিৱেশ সৃষ্টি কৰিব, তাৰ উদাহৰণ আমাৰ যাদৱ পায়েং ডাঙৰীয়াই মিজোৰামৰ এখন কথা কৈছে। মিজোৰামত নদী শুকাই গৈছে, ইণ্ডোনেছিয়া, মালয়েছিয়া, শ্ৰীলংকাত এই খেতি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। তাৰ পিছত সম্পূৰ্ণৰূপে এটা নিষিদ্ধ খেতি অসমত কৰিবলৈ লোৱাটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেৱল আৰু কেৱল পুঁজিপতিৰ সৈতে পুঁজিপতি স্বাৰ্থ সুৰক্ষাৰ বাবে কৰা এটা খেতি। গতিকে এই খেতি কৰি আমাৰ অসমৰ জৈৱ বৈচিত্ৰ্য, আমাৰ মাটি, আমাৰ খেতিয়কৰ সম্পত্তি কেতিয়াও ধ্বংস কৰিবলৈ নিদিওঁ। সেইকাৰণে আজিৰ দিনটোৰ পৰা আমাৰ সজাগতা আৰম্ভ হৈছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াৰ নেতৃত্বত। এই সজাগতা সভা পাম অইল খেতিৰ বিৰুদ্ধে আমাৰ সমগ্ৰ অসমজুৰি সজাগতা সভা আৰু সংগ্ৰাম সমান্তৰালভাৱে চলি যোৱাৰ আজিৰ দিনটো আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু সংকল্পবদ্ধ হৈছোঁ। সজাগতা সমিতি হ'ল, ইয়াত প্ৰগ্ৰেম হ'ল, তেখেতৰ সকলক ধন্যবাদ জনাইছোঁ যে এই ফলঙনি অঞ্চলত কৃষিভূমি মাটিত যাতে পাম অইলৰ খেতি নকৰে সেই কথাটো নিজে যাব। আৰু এইবোৰ যি চলাৰ পৰা পাম বাৰমাহে পানী অপচয় হৈছে, বাৰমাহে ওলাই আছে, কিন্তু ভূগৰ্ভত যে পানী নাইকিয়া হৈছে, সময়ত বৰষুণ নিদিয়া হৈছে, সেই কথাটো ভালকৈ গৱেষণা কৰি যি মন্ত্ৰীয়েই নহওক তেওঁলোকে গৱেষণাত বিজ্ঞানীসকলৰ পৰামৰ্শ কৰি এইবোৰ ডিচিশ্যন ল'ব লাগে। 5 বছৰত জাহা তাহা ডিচিশ্যনটো ল'ব নালাগে, তাৰ পৰা অপকাৰ হয়। পৃথিৱীখনক ভাল পাবলৈ শিকক, পৃথিৱীক বেয়া পোৱাটো এইটো ভাল কামনা হোৱা নাই, কাৰণ পানী অপচয় কৰিবলৈ মানা কৰিছে। আৰু মই বিশেষকৈ জানো বিশ্বখনত যে 100 বছৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত পানী নাইকিয়া হ'ব। অলৰেডি ব্ৰহ্মপুত্ৰত পানী কমি গ'ল, এইদৰে যদি কমি গৈ থাকে এদিনটো এখন মৰুভূমিত পৰিণত হ'ব। যাতে সেইটো নহওক, য'ত খালী ঠাই আছে গছ গছনি সেউজীয়া কৰক, অসমক আগত যেনেকৈ আছে তেনেকৈ থাকক, অপচয় নকৰক, পৃথিৱীখনক ভাল পাবলৈ শিকক। যি চৰকাৰে নকৰক তেওঁলোকে সুন্দৰ পৃথিৱীখন সেউজীয়া ভাৰতখন সেউজীয়া কৰিয়ে ৰাখক বুলি মই অনুৰোধ কৰিছোঁ। পাম অইলৰ খেতি আমাৰ নিজেই মিজোৰামত এতিয়া এখন নদী শুকাই গ'ল, পাম অইলৰ খেতি কৰে, তাৰ এতিয়া চব গছবোৰ উঘালি দিছে। এতিয়া ইণ্ডোনেছিয়াত, শ্ৰীলংকাত সেইবোৰ চব বেন কৰি দিছে। এতিয়া মই ভাবোঁ যে উত্তৰ পূৰ্বাঞ্চল জৈৱ বৈচিত্ৰ্যৰে ভৰা আৰু ৱাইল্ড লাইফ চৰাই চিৰিকটিৰে ভৰা তেনেকুৱা এখন ৰাজ্যত সেই পাম অইলৰ খেতি পানী নাটনি কৰিব নালাগে। তালৈ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ যাতে সেইবোৰ ডিচিশ্যনটো ল'ব নালাগে। আমালৈ বহুত সংকট আছে, পানীয়ে প্ৰাণ। আৰু এইকাৰণে নহয়, জন্ম যেতিয়া 10 মাহ 10 দিন থাকিছিলোঁ মাৰ গৰ্ভত, যেতিয়া ওলাইছিলোঁ তেতিয়া আমাক অক্সিজেন লাগিছিল, পানী লাগিছিল। সেই দুটা বস্তু সংৰক্ষণৰ ব্যৱস্থা পৃথিৱীত ক'তো নাই। বিজ্ঞানী হ'ব পাৰে, তেওঁতো অক্সিজেন নহ'লে বিজ্ঞানী হ'ব নোৱাৰে, পানী নাখালেতো বিজ্ঞানী হ'ব নোৱাৰে, ইঞ্জিনিয়াৰ হ'ব নোৱাৰে, ডক্তৰ হ'ব নোৱাৰে। গতিকে সকলো বিষয়বিলাক চোৱা চিতা কৰি সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকক সংস্কাৰ কৰিব লাগে। পৃথিৱীখনক ভাল পাবলৈ শিকক, মোক ভাল পাব নালাগে, কিন্তু পৃথিৱীখনক ভাল পাবলৈ শিকক। তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ৰক্ষা হ'ব, নহ'লে আমালৈ দুৰ্যোগ আছে।